মই দলক মানে আমাৰ দলৰ সভাপতি দলৰ আমাৰ মুখ্যমন্ত্ৰী চবকে ধন্যবাদ দিছোঁ যে যোৰহাটত কিছু কাম আমাৰ কৰাৰ ইচ্ছা এটা নথকা নহয় আছিল আৰু সেইকাৰণে এই সুযোগটো দিয়াৰ কাৰণে মই তেওঁলোকক ধন্যবাদ দিছোঁ। আমাৰ বৰ্তমান যোৰহাটত বিশেষকৈ আমাৰ গাঁও অঞ্চলত খোৱা পানীটো খুব ঠিক হোৱা নাই। এইটো মই নিজেও ইমান দিন MLA থাকি মই পৰা নাই। কিয় পৰা নাই? 300 কোটি টকাৰ এটা প্ৰজেক্ট তৰুণ গগৈ যেতিয়া মুখ্যমন্ত্ৰী আছিল প্ৰয়াত, তেওঁলোকৰ দিনত পইচাটো আহিল, কিন্তু অহাৰ যাক কাম দিলে সেই কামবিলাক ভালকৈ নকৰিলে। মই খালি মই তাৰপিছতে MLA হ'লোঁ আকৌ পুনৰ। তেতিয়া মই অলপ লাগি মেলি মাত্ৰ 5খনমান পঞ্চায়তত পানী দিয়াত সক্ষম হ'লোঁ। কোম্পানী পলাই গুচি গ'ল। 300 কোটিৰ প্ৰজেক্ট এটা আমাৰ এনেকৈ মৰহি গ'ল আৰু মই সেইটোত বৰকৈ লাগি থকা নাছিলোঁ। পৰৱৰ্তীভাৱে 150 কোটি টকাৰ আমি টাউনত ব্ৰহ্মপুত্ৰৰ পানীটো দিব বিচাৰিছিলোঁ আৰু ব্ৰহ্মপুত্ৰৰ পানী আমি টাউনত এতিয়া আমি পৰ্যায়ক্ৰমে দিম আৰু খুব আমি ভাল ধৰণে চকু ৰাখিছোঁ যাতে এইবাৰ বেয়া কাম নহয়। প্ৰত্যেকজন ইঞ্জিনিয়াৰ যোৰহাটৰ ইঞ্জিনিয়াৰ দায়িত্ব দিছোঁ যাতে আমি যোৰহাটৰ কাৰণে তেওঁলোকে চিন্তা কৰে আৰু আমি এতিয়া 2টা ৱাৰ্ডত দিব পাৰিম, 1 নম্বৰ 14 নম্বৰ আৰু ভাবিছোঁ আহিব লগা 6 মাহৰ ভিতৰত যোৰহাট নগৰ সকলোৱে আৰ্ছেনিক মুক্ত পানী খাবলৈ পাব। আমাৰ ডাঙৰ দুখ যে যোৰহাটত আমাৰ আৰ্ছেনিকযুক্ত পানীহে খাই আছোঁ আমি। মই নিজেও তেনেকুৱাই হৈছে, কিন্তু কুঁৱা এটা ৰাখোঁ পানী অলপ উতলি খোৱা পানীখিনিৰ কাৰণে, কাৰণ কুঁৱা পুখুৰী আৰু নদীৰ পানীত আৰ্ছেনিক নাথাকে। কিন্তু সেই কথাটোৰ কাৰণে মই এইবাৰ মই পুনৰ উঠাৰ কাৰণ এটা এইটোও আছে। মোক দলে মোক দিলে এই সুবিধাটো আৰু মেডিকেল কলেজখনত আমি ছুপাৰ স্পেচিয়েলিটি হস্পিটেললৈ কনভাৰ্ট কৰিবই লাগিব। মই তাৰ সভাপতিও, কিন্তু আমি চৰকাৰকো সকলো সময়তে হেঁচা দিব নোৱাৰোঁ। কিন্তু এতিয়া মই ভাবিছোঁ যে আমি সেই কামটো আমি কৰিবই লাগিব আৰু চৰকাৰো এটা আগভাগ ল'ব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিশ্চয় আমাক সহায় কৰিব আৰু পেয়িং কেবিন নাই। মই তেতিয়া ভবাই নাছিলোঁ প্ৰথম অৱস্থাত। এতিয়া আমি 40খনমান পেয়িং কেবিনৰ কাৰণে আমি তাত কাম চলি আছে। সেইকাৰণে মই হস্পিটেলৰ খোৱা পানী এই 2টা কথাৰ কাৰণে ভাবিয়ে পুনৰ এবাৰ বিধানসভাত মই যাবৰ কাৰণে চেষ্টা কৰিছিলোঁ আৰু মোক দলে সেইটো সুযোগ দিলে আৰু মই দলক ধন্যবাদ দিছোঁ আৰু যোৰহাটৰ বাকী অন্য ডেভেলপমেণ্টৰ কামো মাননীয় মুখ্যমন্ত্ৰীয়ে বহুত মোক সহায় কৰিছে। আপুনি জেলখন এতিয়া দেখিছে, জেলৰ পাৰ্কখন মানুহে ভাবিছিলে এখন কিনো বনাই আছে। মোক এতিয়াতো ওচৰতে থাকোঁতো ইমান টকা খৰচ কৰি এইবোৰনো কি বনাইছা বুলি কয় মোক ওচৰৰ মানুহে কেতিয়াবা। কিন্তু এতিয়া মানুহ কেনেকৈ 4000 5000কৈ ডেইলি আহিব লৈছে। আমাৰ চিন্তা হৈছে এইখন কেনেকৈ আমি মেইনটেইন কৰিম আৰু এইকেইদিন মই একেবাৰে সময় দিব পৰা নাই। DC ডাঙৰীয়া আছে, আমাৰ ইঞ্জিনিয়াৰ আছে, তেওঁলোকে চোৱা চিতা কৰি আছে আৰু মই ভাবোঁ মুখ্যমন্ত্ৰীয়ে দিয়া আমাক অৱদান আমাৰ যোৰহাটৰ। আপুনি দেখিছে অভাৰব্ৰিজখনলৈও বহুত চিন্তা চৰ্চা হৈছিল। এতিয়া বৰিগাঁৱৰ পৰা আপোনালোকে মোৰ বুঢ়া চাৰিআলি আহিলে 3 মিনিটতে সেইখন পাৰ হৈ গুচি আহিব পাৰে। গতিকে আমি এতিয়া আৰু এখন অভাৰব্ৰিজ আমাৰ এতিয়া হ'ব, চিনেমাত কমপ্লিট হ'ব। তাৰপিছত এটা কথা ৰাইজে এতিয়া বিচাৰিছে, আগতে নিবিচাৰিছিল নহয়। এতিয়া ইঞ্জিনিয়াৰিং কলেজলৈ যোৱা ৰাস্তাটো জেপিয়াৰলৈ যোৱা এখন ব্ৰিজ আৰু লাগে অভাৰব্ৰিজ। সেইখন হৈ গ'লে যোৰহাটত আৰু কোনো অভাৰব্ৰিজৰ প্ৰয়োজন নাই আৰু আমি সেইবিলাক কামো আমি কৰাৰ স্বাৰ্থতে মই বিধায়ক হ'বলৈ আকৌ আহিছোঁ আৰু মোক ৰাইজে যদি সমৰ্থন কৰে মই অতি সুখী হ'ম। দেখা পাইছে যে এইবাৰ যোৰহাটৰ যিখন নিৰ্বাচনী যুঁজ এবাৰ আকৰ্ষণীয় হ'ব, যিহেতু দুইজনেই সক্ৰিয় নেতা। আপোনাৰ মূল প্ৰতিদ্বন্দ্বী হিচাপে থিয় দিছে গৌৰৱ গগৈ, কি ক'ব? এজন সক্ৰিয় নেতা ভাৰতবৰ্ষৰ বাবে আৰু এজন সক্ৰিয় নেতা যোৰহাটৰ বাবে। মানুহে নিজে ঠিক কৰি লওক আৰু কি ভোট দিব লাগে তেওঁলোকে ঠিক কৰি লওক। আমি আৰু গালি গোলা কৰি কাম নকৰোঁতো, চিধা চিধি কৰোঁ। মই MP এজন হৈ থাকোঁতেনোতো কি কাৰণে ইয়ালৈ আহিব খুজিছে মই নাজানিলোঁ 2 বছৰ পিছতে, কাৰণ আমাৰ ৰাইজে তেওঁকো ভোট দিছিল নহয়। আমিতো ভোট কম পাইছিলোঁ চাবলৈ গ'লে। কি কাৰণে আহিছে নাজানো, মুখ্যমন্ত্ৰী হ'বৰ কাৰণে যদি আহিছে তেতিয়াহ'লে মই নাজানো। গতিকে মই আচৰিত হৈছোঁ তেওঁ অহাৰ কাৰণে, কিন্তু আহিছে, মোৰতো ক'বলগীয়া একো নাই। তেওঁ কণ্টেষ্ট কৰিব, ময়ো কৰিম। আমি ভদ্ৰভাৱেই কাম কৰিম, তেওঁ নিশ্চয় ভদ্ৰভাৱেই থাকিব, কাৰণ আমি সেইবিলাক ইটোৱে সিটোক গালি পাৰি নাথাকোঁ। 2-এটা ফূৰ্তিত কথা ক'ম আৰু তেওঁ ক'ব মোৰ কথা। আজি হেনো ক'লেই মোক মই ভীষ্ম, তেওঁ অৰ্জুন। মই বেয়া পোৱা নাই, কৈছা কেলৈ বেয়া পাম বাৰু। তেওঁ কুৰুক্ষেত্ৰৰ যুদ্ধৰ লগত ভাবিছে, এইখন কুৰুক্ষেত্ৰৰ যুদ্ধ নহয়, এইখন সাধাৰণ যুদ্ধই হ'ব। কুৰুক্ষেত্ৰৰ হাতেন হয়তো ভীষ্ম ধাৰাসায়ী হ'লহেঁতেন, এইটো সাধাৰণ যুদ্ধত ভীষ্ম ধাৰাসায়ী নহয় ন। থেংক ইউ।